Hello everyone. First of all, I welcome all of you to this accountancy class. So today in this video, we are going to discuss about the factors that affecting goodwill. So আজিৰ আমি ভিডিঅ'টোত আমি ফ্যাক্টৰছ বিলাকৰ বিষয়ে ডিসকাস কৰিম যিবিলাক ফ্যাক্টৰছে নেকি বা যিবিলাক কাৰকে আমাৰ কি হয় এখন প্ৰতিষ্ঠানৰ ব্যৱসায় প্ৰতিষ্ঠানৰ যেটো গুডউইল বা সুনামত কি হয় প্ৰভাৱ পেলায় এফেক্ট কৰে সো আমি hey factors বিলাকৰ বিষয়ে ডিসকাস কৰিম okay so let's start the class so that means I factors বুলি ক'লে কিছুমান আমি এলিমেন্টৰ কথা ক'ব পাৰো কিছুমান আমি এলিমেন্ট যিবিলাকে নেকি আমাৰ কি হয় এখন ফাৰ্মৰ যেটো আমাৰ গুডউইল হে গুডউইলৰ ভ্যালুৱেচনত প্ৰভাৱ পেলায় মানে that means ফাৰ্মখনৰ যিবিলাক কাৰকে বা যিবিলাক এলিমেন্টে বা যিবিলাক ফ্যাক্টৰে এখন ফাৰ্মৰ যেটো গুডউইল হে গুডউইলটো আপ ডাউন কৰি থাকিব পাৰে গুডউইলটো ইনক্ৰিজ ডিক্ৰিজ কৰি থাকিব পাৰে সো সেইবিলাককে আমি কি হয় ফ্যাক্টৰছ বুলি কওঁ সেইবিলাকে আমি ফ্যাক্টৰছ বুলি কৈছে ইয়াত সো আমি যদি ফাৰ্স্ট ফ্যাক্টৰছ বিলাকৰ বিষয়ে যদি চাওঁ সো ফাৰ্স্ট যেটো ফ্যাক্টৰছ কৈছে এটা লোকেশন অফ দা বিজনেস সো কি হয় আমাৰ এখন ফাৰ্মৰ যেটো গুডউইল হে গুডউইলটো ডিপেন্ড কৰে মেইনলি ফাৰ্মখনৰ লোকেশনটোৰ ওপৰত বা বিজনেসটোৰ লোকেশনটোৰ ওপৰত সেই পাৰ্টিকুলাৰ বিজনেস অৰ্গানাইজেশনটো কেনেকুৱা ধৰণৰ প্লেছত এস্টাবলিশ কৰা হৈছে তাৰ ওপৰত বেছ কৰি সেই প্ৰতিষ্ঠানখনৰ বা সেই অৰ্গানাইজেশনখনৰ গুডউইলটো ডিপেন্ড কৰে ফৰ এক্সাম্পল যদি আমি চাওঁ সাপোজ ধৰি লওঁ যে এখন ফাৰ্ম এটা সেন্ট্ৰেল প্লেছত বা এটা টাউনত এখন ফাৰ্ম কি এটা টাউনৰ এটা সেন্ট্ৰেল প্লেছত এস্টাবলিশ কৰা হৈছে মানে আৰবান এৰিয়াত আৰু এখন ফাৰ্ম কি হয় সেমি আৰবান বা আমাৰ ৰুৰেল এৰিয়াত কি হয় এস্টাবলিশ কৰা হৈছে সো এতিয়া আমি কি কম যে কোনখন অৰ্গানাইজেশনৰ আমি গুডউইল আছে বুলি কম বেছি গুডউইল আছে বুলি কম সো অবিয়াসলি আমি কম যিখন আৰবান এৰিয়া সেন্ট্ৰেল প্লেছত যিখন এস্টাবলিশ কৰা হৈছে সেইখনে গুডউইলটো বেছি থাকিব that means যিখন অৰ্গানাইজেশন আৰবান এৰিয়াৰ সেন্ট্ৰেল প্লেছত এস্টাবলিশ কৰিব সেই অৰ্গানাইজেশনখনৰ কি হ'ব কি হয় ডিফাৰেন্ট প্লেছৰ পৰা অহা কাস্টমাৰ বিলাক এট্ৰেক্ট কৰিব পাৰিব ডিফাৰেন্ট প্লেছৰ পৰা অহা কাস্টমাৰ বিলাক সেই পাৰ্টিকুলাৰ ফাৰ্মখনৰ কি হয় ফাৰ্মখনৰ প্ৰডাক্ট বিলাক প্ৰিফাৰ কৰিব হয় নহয় কিন্তু that means কি যিখন আৰবান এৰিয়াত এস্টাবলিশ হ'ব সেইখনৰ কাস্টমাৰ বেছটো বেছি হ'ব মানে তাত সেই ফাৰ্মখনে বেছি কাস্টমাৰ পাব বেছি কাস্টমাৰে সেই ফাৰ্মখনক কি হয় সেই ফাৰ্মখনৰ কথা জানিব বেছি কাস্টমাৰ যেহেতু এটা আৰবান এৰিয়াত বা টাউন এৰিয়াত এস্টাবলিশ কৰা হৈছে হয় নহয় কিন্তু যিখন আমাৰ ৰুৰেল এৰিয়াত এখন ফাৰ্ম এস্টাবলিশ কৰা হৈছে সেইখনত অনলি মানে লিমিটেড কাস্টমাৰ থাকিব তাত অনলি মানে কি হয় তাৰ ওচৰৰ নিয়াৰবাই যিখিনি কাস্টমাৰ থাকিব সেই কাস্টমাৰখিনি ফাৰ্মখনৰ অৰ্গানাইজেশনখনৰ কথা জানিব হয় নহয় সো হেতু কাৰণে এখন বিজনেস অৰ্গানাইজেশন কোনটো প্লেছত এস্টাবলিশ কৰা হৈছে বা কোনটো লোকেশনত এস্টাবলিশ কৰা হৈছে সো সেই লোকেশনটোৰ ওপৰত বেছ কৰি কি হয় ফাৰ্মখনৰ গুডউইলটো আপ ডাউন হৈ থাকে ওকে সো আমি ফাৰ্স্ট লোকেশন অফ দা বিজনেস বুলি আমি ক'ব পাৰো যেটো আমাৰ ব্যৱসায়টোৰ যেটো আমাৰ স্থান কোনটো স্থানত প্ৰতিষ্ঠা খোলা হৈছে হেতুৰ ওপৰত বেছ কৰি ফাৰ্মখনৰ গুডউইলটো নিৰ্ভৰ কৰে মানে ডিপেন্ড কৰে ওকে সো নেক্সট টু কৈছে কোৱালিটি অফ প্ৰডাক্ট quality of the product or services so আৰু এটা ৰিজন বা ফ্যাক্টৰ হৈছে যে ফাৰ্মখনে কেনেকুৱা কোৱালিটি প্ৰডাক্ট বা সাৰ্ভিস কেনেকুৱা কোৱালিটি দ্ৰব্য বা সেৱা প্ৰডিউস কৰে সো হেতুৰ ওপৰত ডিপেন্ড কৰি ফাৰ্ম এখনৰ গুডউইল ক্ৰিয়েট হয় ফৰ এক্সাম্পল ফাৰ্মখনে যিবিলাক প্ৰডাক্ট বা সাৰ্ভিস প্ৰভাইড কৰিছে সেইবিলাক কোৱালিটি প্ৰডাক্ট হয় কোৱালিটি প্ৰডাক্টস ম্যানুফ্যাকচাৰ কৰে আৰু কাস্টমাৰলৈ সেল কৰে সো তেনে ক্ষেত্ৰত সেই ফাৰ্মখনৰ যেটো কোৱালিটি গুডস প্ৰডিউস কৰিছে সেই কোৱালিটিটোৰ ওপৰত বেছ কৰি ফাৰ্মখনৰ গুডউইল ক্ৰিয়েট হ'ব পাৰে বিকজ যেতিয়া কাস্টমাৰে সেই প্ৰডাক্ট বিলাক পাৰচেজ কৰিব ইউজ কৰাৰ পিছত যদি ভাল পায় ইউজ কৰি আৰু প্ৰডাক্ট বিলাক কোৱালিটি প্ৰডাক্ট যেহেতু সো ইউজ কৰি অবিয়াসলি কমফৰ্টেবল ফিল কৰিব সো তেনেকুৱা ক্ষেত্ৰত কি হয় যেতিয়া এজন কাস্টমাৰে সেই প্ৰডাক্ট বিলাক ইউজ কৰিব তেওঁ যদি ইউজ কৰি ভাল পায় সো এগেইন তেওঁ
নিজেও সেই প্ৰডাক্টবিলাক পাৰচেছ কৰিব আৰু লগতে লগৰ যিবিলাক কাষ্টমাৰ সেই কাষ্টমাৰ্ছবিলাককো ৰেকমেণ্ড কৰিব পাৰে যে আমুক কোম্পানীটোৰ প্ৰডাক্টবিলাক ভাল, ইউজ কৰিবলৈ ভাল হয়, হয় নহয়? তো তেনেকুৱা ধৰণৰ ৰেকমেণ্ডেশ্যনো দিব পাৰে। চ' সেইটো কাৰণে যে এখন ফাৰ্মৰ যিটো প্ৰডাক্ট বা যিটো ছাৰ্ভিচ প্ৰভাইড কৰে ফাৰ্মখনে, সেইটো কোৱালিটি হয় নহয়, কোৱালিটি প্ৰডাক্টৰ ওপৰত বেছ কৰিও ফাৰ্মখনৰ গুডউইল ক্ৰিয়েট হ'ব পাৰে। অ'কে, নেক্সট আহিলে দ্য ইফিচিয়েঞ্চি অফ মেনেজমেণ্ট। চ' ইফিচিয়েঞ্চি অফ মেনেজমেণ্ট মানে হৈছে যে মেনেজমেণ্টৰ যিটো কৰ্মদক্ষতা বুলি আমি ক'ব পাৰোঁ, মেনেজমেণ্টে কিমান ভালকৈ কাম কৰিছে, কিমান ইফিচিয়েণ্টলি বা ইফেক্টিভলি কাম কৰিছে, সেইটোৰ ওপৰতো ফাৰ্ম এখনৰ গুডউইলটো ডিপেণ্ড কৰে, গুডউইলটো নিৰ্ভৰ কৰে। চ' মেনেজমেণ্ট ইফিচিয়েঞ্চি মানে ইয়াত আমি পৰিচালনাৰ কৰ্মদক্ষতা বুলি আমি ক'ব পাৰোঁ। চ' যিবিলাক অৰ্গেনাইজেশ্যনৰ মেনেজমেণ্টটো ভাল হয়, যিটো ইফেক্টিভ মেনেজমেণ্ট থাকে, সেই অৰ্গেনাইজেশ্যনবিলাকৰ কি হয়, মাৰ্কেটত জেনেৰেলি গুডউইল থাকে, ৰেপুটেশ্যন থাকে। যে এনেকুৱা কেলৈ ৰেপুটেশ্যন থাকে? ফৰ এক্সাম্পল আমি চাওঁ, যেতিয়া এখন বিজনেছ অৰ্গেনাইজেশ্যনত যেতিয়া মানে ইফেক্টিভ মেনেজমেণ্ট থাকিব, যেতিয়া ইফেক্টিভলি মেনেজ কৰা হ'ব, সেই অৰ্গেনাইজেশ্যনখনৰ চব ক্ষেত্ৰতে কি হ'ব, চব ইফেক্টিভলি মানে চব কামবিলাক ইফেক্টিভলি হৈ থাকিব। ফৰ এক্সাম্পল, যেতিয়া তাৰ যিটো মেনেজমেণ্ট ছিষ্টেম, আমি ছিষ্টেম ফাৰ্ম চবৰে থাকে, যিবিলাক অৰ্গেনাইজেশ্যনবিলাকৰ সকলোৰে মেনেজমেণ্ট ছিষ্টেম থাকে। চ' যেতিয়া ইফিচিয়েণ্টলি মেনেজমেণ্ট ছিষ্টেমটোৱে কাম কৰি থাকিব, তেতিয়া তাৰ যিবিলাক আউটকাম হ'ব, তাৰ যিবিলাক ৰিজাল্ট হ'ব, সেইবিলাক সদায় ভালেই হ'ব। চ' ফৰ এক্সাম্পল আমি যদি লওঁ যে যেতিয়া ইফেক্টিভ মেনেজমেণ্ট ছিষ্টেম থাকিব ফাৰ্মখনত, তেতিয়া কি হ'ব, কোৱালিটি প্ৰডাক্ট প্ৰডিউচ হ'ব, টাইম মতে কামবিলাক হ'ব, টাইমত সকলোবিলাক কাম কমপ্লিট হ'ব। লগতে কি হয়, তেওঁলোকে যেতিয়া টাইমত কামবিলাক হ'ব, তো এমপ্লয়ীবিলাকক কি হয়, টাইমত চেলাৰী দিব, আৰু টাইমত কোৱালিটি প্ৰডাক্ট তেনেকৈ প্ৰডিউচ হ'ব, প্ৰডিউচ হোৱাৰ লগে লগে টাইমত কি হয়, তেওঁলোকে চেল কৰিব পাৰিব, হয় নহয়? চ' সেই তেনেকুৱা ধৰণৰ মেনেজমেণ্ট ইফিচিয়েঞ্চিৰ ওপৰত বেছ কৰিও ফাৰ্ম এখনৰ গুডউইল ক্ৰিয়েট হ'ব পাৰে। চ' এইটো এটা কি হয়, আমি ফেক্টৰ্ছ বুলি ক'ব পাৰোঁ। নেক্সট আহিলে দ্য কোৱালিটি অফ ছাৰ্ভিচ প্ৰভাইডেড। চ' কোৱালিটি অফ ছাৰ্ভিচ প্ৰভাইডেড, চ' ডেট মিনছ এখন ফাৰ্মে কেনেকুৱা ধৰণৰ কাষ্টমাৰবিলাক ছাৰ্ভিচ প্ৰভাইড কৰিছে। এতিয়া প্ৰডাক্ট আৰু ছাৰ্ভিচ দুটা ডিফাৰেণ্ট হয়। চ' কি হয়, কিছুমান অৰ্গেনাইজেশ্যন আছে যিবিলাকে নেকি ছাৰ্ভিচৰ লগত ডিল কৰে, অনলি ছাৰ্ভিচ প্ৰভাইড কৰে। বাট যিটো আমাৰ কোৱালিটি অফ ছাৰ্ভিচ প্ৰভাইডেড পইণ্টটো কৈছে, ইয়াত মানে এনেকুৱা ধৰণৰ কথাটো কৈছে যে কিছুমান অৰ্গেনাইজেশ্যনে প্ৰডাক্টৰ লগত ডিল কৰিলেও তেওঁলোকে কি আফটাৰ চেল ছাৰ্ভিচেছ প্ৰভাইড কৰে। ফৰ আফটাৰ চেল ছাৰ্ভিচেছ মানে বস্তু এটা চেল কৰাৰ পিছত তাৰ পিছৰ যিটো ছাৰ্ভিচ দিব লাগে ফাৰ্মখনে, সেইটো প্ৰভাইড কৰিব লাগে। ফৰ এক্সাম্পল আমি এটা চিম্পল এক্সাম্পল লৈ লওঁ। চোৱা, যদি ছাপ'জ দিলে আমি এটা ৰেফ্ৰিজাৰেটৰ কিনিলোঁ, ফ্ৰিজ। চ' আমি কি ৰেফ্ৰিজাৰেটৰ কিনিলোঁ, ৰেফ্ৰিজাৰেটৰ কিনাৰ পিছত তাৰ পিছত যিটো ছাৰ্ভিচ থাকে, যেনেকৈ কিছুমান অৰ্গেনাইজেশ্যনে ৰেফ্ৰিজাৰেটৰটো ট্ৰান্সপৰ্টেশ্যনৰ কাৰণেও কিছুমান অৰ্গেনাইজেশ্যনে ফেচিলিটি কৰি দিয়ে। তেওঁলোকৰ কি হয়, তেওঁলোকে কাৰ থাকে বা তেওঁলোকে কি কৰে, সেইটো হোম ডেলিভাৰী দি দিয়ে, হয় নহয়? বা যেতিয়া আমাৰ কি হয়, অলপ কি হয়, ৰিপেয়াৰ কৰিবলগীয়া হয়, তেওঁলোকে সেই ৰিপেয়াৰটো তেওঁলোকে কি হয়, এটা ভাল ছাৰ্ভিচ প্ৰভাইড কৰে কাষ্টমাৰবিলাকক, হয় নহয়? চ' তেনেকুৱা ধৰণৰ যিটো আফটাৰ চেল ছাৰ্ভিচেছ, যিটো বস্তু এটা গুডছ এটা চেল কৰাৰ পিছত যিটো ছাৰ্ভিচ দিব লাগে, চ' ভাল যদি ছাৰ্ভিচ দিয়ে এখন ফাৰ্মে, সেই ছাৰ্ভিচবিলাকৰ ওপৰত বেছ কৰিও ফাৰ্মখনৰ কি হয়, গুডউইল ক্ৰিয়েট হ'ব পাৰে। কেনেকৈ ক্ৰিয়েট হ'ব পাৰে? যদি আমি আজি ৰেফ্ৰিজাৰেটৰ কিনিলোঁ, বা আমি ছাপ'জ আমি ধৰিলোঁ টিভি এটা কিনিলোঁ। চ' কিনাৰ পিছত কি হ'ব, যেতিয়া আমাক বোলে ৰিপেয়াৰ কৰিব লাগে, ৰিপেয়াৰ সময়ত তেওঁলোকে টাইমত ৰিপেয়াৰ কৰি দিছে, হয় নহয়? বা তেওঁলোকে কি হয়, সেইটো যিটো হোম ডেলিভাৰী তেওঁলোকেই এইটো এৰেঞ্জ কৰি দিছে, কেনেকৈ ঘৰলৈ গুডছটো মানে ট্ৰান্সপৰ্টেশ্যন কৰা হ'ব, তেনেকুৱা ধৰণৰ এইবিলাক হৈছে আফটাৰ চেল ছাৰ্ভিচেছ। চ' যিবিলাক অৰ্গেনাইজেশ্যনে তেনেকুৱা ধৰণৰ ছাৰ্ভিচবিলাক প্ৰভাইড কৰে, অবভিয়াছলি কাষ্টমাৰবিলাকে সেই অৰ্গেনাইজেশ্যনখনেই বেছিকৈ প্ৰিফাৰ কৰে, যে তেওঁলোকৰ যিটো ছাৰ্ভিচ, অৰ্গেনাইজেশ্যনৰ ছাৰ্ভিচ যিটো এটা ভাল ছাৰ্ভিচ দিয়ে মানে তেওঁলোকে। চ' তেনেকুৱা ধৰণৰ কি হয়, ছাৰ্ভিচৰ ওপৰত বেছ কৰিও এখন ফাৰ্মৰ যিটো গুডউইল সেইটো ক্ৰিয়েট হ'ব পাৰে। নেক্সট কৈছে পইণ্ট নম্বৰ 5, যিটো ৰেপুটেশ্যন অফ দ্য অ'নাৰ। তো আমি জানো
যে ফাৰ্মখনৰ যিজন অনাৰ সেই অনাৰজনৰ যদি এটা ছ'চিয়েল ষ্টেটাছ থাকে বা ছ'চাইটিৰ এটা ভাল যদি ৰেপুটেশ্যন থাকে, সেই ৰেপুটেশ্যনটোৰ ওপৰত বেছ কৰিও কি হয় এখন ফাৰ্মৰ গুডউইল ক্ৰিয়েট হ'ব পাৰে। মই ইয়াৰ প্ৰিভিয়াছ ক্লাছত মই ডিছকাছ কৰিছিলোঁ, যেনেকৈ ৰতন টাটাৰ কথা ডিছকাছ কৰিছিলোঁ, যে আমি যেতিয়া ডগ গুডউইলৰ কথা মেনশ্যন কৰিছিলোঁ, যে কি হয় ডগ গুডউইলটো অনলি এজন পাৰ্টিকুলাৰ পাৰ্চনৰ লগত ৰিলেটেড হৈ থাকে। সেই পাৰ্চনজনৰ সেই অৰ্গেনাইজেশ্যনটো থকাৰ কাৰণে ফাৰ্মখনৰ কি হয় গুডউইলটো ফাৰ্মখনৰ গুডউইল থাকে বা ফাৰ্মখনৰ গুডউইলটো ক্ৰিয়েট হয় নহয়? চ' এইটো ৰেপুটেশ্যন অফ দ্য অনাৰ যিটো পইণ্ট কৈছে, এই পইণ্টটো লাইক ডগ গুডউইলৰ নিচিনা আমি ক'ব পাৰোঁ যে সেই পাৰ্টিকুলাৰ অনাৰজনৰ এটা ছ'চাইটিৰ এটা মানে কি হয় এটা ৰেপুটেশ্যন বা ছ'চাইটিৰ এটা ছ'চিয়েল ষ্টেটাছ থকাৰ কাৰণে মানুহবিলাকে সেই পাৰ্চনজনক কি কৰে, সেই পাৰ্চনজনক সন্মান কৰে বা সেই পাৰ্চনজনক কি হয় তোমাৰ ফ'ল' কৰে, আৰু সেই পাৰ্চনজনে যিটো অৰ্গেনাইজেশ্যন ছেট আপ কৰিছে সেই পাৰ্চনজনৰ যিটো নেচাৰৰ ওপৰত বেছ কৰি, পাৰ্চনজনৰ কোৱালিটিৰ ওপৰত বেছ কৰি কাষ্টমাৰবিলাকেও সেই অৰ্গেনাইজেশ্যনটোৰ গুডছবিলাক প্ৰিফাৰ কৰে। চ' তেনেকৈও কি হয় এখন ফাৰ্মৰ গুডউইল ক্ৰিয়েট হ'ব পাৰে, যে তাৰ অনাৰজন যিজন আছে সেই অনাৰজন এজন ৰেপুটেড পাৰ্চন হয়, বহুত মানুহে সেই পাৰ্চনজনক চিনি পায়, আৰু সেইমতে তেওঁৰ কি হয় বিজনেছ অৰ্গেনাইজেশ্যনটো এটাৰ গুডউইল ক্ৰিয়েট হয়, ৰেপুটেশ্যন বাঢ়ে। অ'কে, নেক্সট পইণ্ট কৈছে পিৰিয়ড অফ এক্সিষ্টেঞ্চ। মানে এখন ব্যৱসায়িক প্ৰতিষ্ঠান কেতিয়া ষ্টাৰ্ট কৰা হ'ল, কিমান সময়ৰ কাৰণে চলিছে, চ' তাৰ ওপৰত বেছ কৰিও বিজনেছ অৰ্গেনাইজেশ্যন এটাৰ কি হয় গুডউইল ক্ৰিয়েট হ'ব পাৰে। ফৰ এক্সাম্পল, যিবিলাক এক্সিষ্টিং বিজনেছ অৰ্গেনাইজেশ্যন বা আমি যিবিলাক পুৰণা বিজনেছ অৰ্গেনাইজেশ্যনৰ যদি কথা কওঁ, সেই অৰ্গেনাইজেশ্যনবিলাকৰ জেনেৰেলি কি হয় তাৰ গুডউইলটো বেছি হয়, তেওঁলোকৰ গুডউইল থাকে। এতিয়া আমি যদি কওঁ এতিয়া ইনষ্টেণ্ট যদি আমি বিজনেছ অৰ্গেনাইজেশ্যন এখন ষ্টাৰ্ট কৰোঁ, সেই অৰ্গেনাইজেশ্যনখনৰ গুডউইলটো কম হ'ব। কেলৈ কম হ'ব? কাৰণ আমি নিউলি ষ্টাব্লিছ কৰিছোঁ ফাৰ্মখন, সেই ফাৰ্মখন মানুহে জানিবলৈ অলপ টাইম লাগিব, মানুহে সেই ফাৰ্মখনৰ গুডছবিলাক প্ৰিফাৰ কৰিব লাগিব, মানুহে ফাৰ্মখনৰ কথা জানিব লাগিব, আমি কি হয় সেই ফাৰ্মখনৰ বিষয়ে এডভাৰটাইজমেণ্ট দিব লাগিব, সেই ফাৰ্মখনৰ বিষয়ে পাব্লিচিটি কৰিব লাগিব, যাতে মানুহে জানক, মানুহে গম পাওক যে এনেকুৱা এখন ফাৰ্ম ষ্টাব্লিছ কৰা হৈছে যিটো নেকি এনেকুৱা কিছুমান প্ৰডাক্টৰ লগত ডিল কৰে। চ' যিবিলাক পুৰণা যিবিলাক অৰ্গেনাইজেশ্যন, যিবিলাক অল্ড অৰ্গেনাইজেশ্যন বা আমি এক্সিষ্টিং অৰ্গেনাইজেশ্যন বুলি ক'ব পাৰোঁ, সেইবিলাক কি হয়, সেইবিলাক অলৰেডি এষ্টাব্লিছ হৈ গ'ল, সেইবিলাকৰ পাব্লিচিটি কৰা হ'ল, সেইবিলাকক এডভাৰটাইজমেণ্ট কৰা হ'ল, এতিয়া কি হয় সেই অৰ্গেনাইজেশ্যনবিলাক মানুহে বেছি মানুহে সেই অৰ্গেনাইজেশ্যন বিষয়ে গম পায়। যেনেকৈ আমি ক'ব পাৰোঁ এতিয়া নাইকি, এডিডাছ, পুমা, চেগা, তো তেনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনবিলাক কি হয় এটা এক্সিষ্টিং অৰ্গেনাইজেশ্যন, সেইবিলাক অৰ্গেনাইজেশ্যন কি হয় এতিয়া বহুত মানুহে চিনি পায় যিহেতু পুৰণা অৰ্গেনাইজেশ্যন। চ' সেইটো কাৰণে সেই টাইম পিৰিয়ডৰ ওপৰত বেছ কৰি, কিমান পিৰিয়ডত এষ্টাব্লিছ কৰা হৈছিলে, কিমান সময়ত এষ্টাব্লিছ কৰা হৈছিলে, সেই টাইম পিৰিয়ডৰ ওপৰত বেছ কৰি কি হয় ফাৰ্ম এখনৰ গুডউইল ক্ৰিয়েট হ'ব পাৰে। অ'কে, নেক্সট কৈছে লাষ্টটো আদাৰ ফেক্টৰ্ছ বুলি ক'লে ইয়াত কি কৈছে, আদাৰ ফেক্টৰ্ছ ছাচেছ দ্য পজিশ্যন অফ ফেভাৰেবল কণ্ট্ৰেক্ট, লাইচেন্স অফ মনোপলি নেচাৰ, being the franchise of the reputed firm, so holding of the patent right, copyright of product, having the high demand, so satisfied workforce, so creative and effective publicity and advertisement also contribute to a large extent of the value of goodwill of a firm. So other factors যিবিলাক আমি অলৰেডি পঢ়ি আহিলোঁ, সেইবিলাকৰ বাদ দি যিবিলাক আদাৰ ফেক্টৰ্ছ থাকে, যেনেকৈ এডভাৰটাইজমেণ্ট পাব্লিচিটিৰ কাৰণে ফাৰ্মখনৰ গুডউইল ক্ৰিয়েট হ'ব পাৰে, নতুবা কি হয় ফাৰ্মখনৰ কিছু প্ৰডাক্টবিলাকৰ ওপৰত কপিৰাইট থাকিব পাৰে, কপিৰাইট বা পেটেণ্ট ৰাইট থাকিব পাৰে, যি নেকি মই আগতে ডিছকাছ কৰিছিলোঁ যে পেটেণ্ট ৰাইট বা কপিৰাইট থাকিলে কি হয় সেইটো আমি ডুপ্লিকেট কোনো বেলেগকৈ প্ৰডিউচ কৰিব নোৱাৰে, যাৰ কপিৰাইট থাকে সেই পাৰ্টিকুলাৰ পাৰ্চনজনৰ তাত কি হয় ৰাইট থাকে সেইটো গুডছটো প্ৰডিউচ কৰা বা হেৰি কৰা। অ'কে, চ' এইবিলাক হৈছে আদাৰ ফেক্টৰ্ছ। আদাৰ ফেক্টৰ্ছত আৰু কিছুমান পইণ্টৰ কথা কৈছে, যেন লাইচেন্স অফ মনোপলি নেচাৰ। চ' এনেকুৱা কিছুমান বিজনেছ অৰ্গেনাইজেশ্যন আছে যিবিলাকে নেকি তেওঁলোকৰ গুডছ প্ৰডিউচ কৰাত একচেটিয়া অধিকাৰ থাকে, মনোপলি থাকে, মানে ধৰি লোৱা সেই পাৰ্টিকুলাৰ গুডছটো অনলি এখন ফাৰ্মে প্ৰডিউচ কৰিব পাৰে, বেলেগ
ফাৰ্মে প্ৰডিউচ কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ মনোপলি নেচাৰৰ যিটো গুডছ প্ৰডিউচ কৰা যিটো ৰাইট থাকে সেই ৰাইটটোৰ কাৰণেও ফাৰ্মখনৰ গুডউইল ক্ৰিয়েট হ'ব পাৰে বিকজ অনলি এখন ফাৰ্মে প্ৰডিউচ কৰে চ' কি হয় কাষ্টমাৰবিলাকে সেই পাৰ্টিকুলাৰ প্ৰডাক্টটো কি কৰিব লাগিব তো প্ৰিফাৰ কৰিবই লাগিব পাৰ্চেছ কৰিবই লাগিব তেওঁলোকৰ নিডছটো ছেটিছফাই কৰিবৰ কাৰণে হয় নহয় চ' তেনেকুৱা ধৰণৰ কিছুমান ফেক্টৰ হ'ব পাৰে যেনেকৈ আমি ক'ব পাৰোঁ যে ফ্ৰেঞ্চাইজি অফ এ ৰেপুটেড ফাৰ্ম ফ্ৰেঞ্চাইজি মানে কি হৈছে এখন যিবিলাক ৰেপুটেড ফাৰ্ম এখনৰ যিটো প্ৰডাক্ট অলৰেডি ডিল কৰি আছে যিবিলাক ফাৰ্মৰ গুডউইল থাকে সেই ফাৰ্মবিলাকে তাৰ কিছুমান ফাৰ্মক কি হয় তাৰ মানে গুডছ সেই চিমিলাৰ গুডছটো প্ৰডিউচ কৰিবলৈ দি দিব পাৰে চিমিলাৰ গুডছ এটা প্ৰডিউচ কৰিবলৈ যিটো ৰেপুটেড ফাৰ্মখনে প্ৰডিউচ কৰি আছে কি হয় সেই ৰেপুটেড ফাৰ্মখনে বেলেগ এখন অৰ্গেনাইজেশ্যনক সেই ৰাইটটো দি দিব পাৰে আৰু তাৰ কাৰণে সেই ফাৰ্মখনে এটা ৰয়েলিটি কালেক্ট কৰে ৰয়েলিটি লয় হয় নাই চ' তেনেকুৱা ধৰণৰ ফেক্টৰ্ছ থাকিব পাৰে যিবিলাকে নেকি কি হয় আমাৰ ফাৰ্ম এখনৰ গুডউইল ক্ৰিয়েট কৰিব পাৰে চ' নেক্সট আমি ডিছকাছ কৰোঁ যে হোৱাই দ্য গুডউইল ইজ কনচিডাৰ্ড এজ এন এছেট গুডউইলটোক আমি জানো যে গুডউইলটো আমি এছেট বুলি কৈ আছোঁ কিয় গুডউইলটোক এছেট বুলি কনচিডাৰ কৰা হয় চ' ফাৰ্ষ্ট যদি আমি চাওঁ যে গুডউইলটোক কিয় এছেট বুলি কোৱা হয় ফাৰ্ষ্ট আমি যদি এছেটৰ ডেফিনিশ্যনটো চাওঁ এছেটৰ ডেফিনিশ্যনটো আছিলে যে এছেট কি হয় এছেট এটা ওৱান টাইমৰ কাৰণে হোল্ড কৰা হয় এছেট এটা ওৱান টাইমৰ কাৰণে হোল্ড কৰা হয় যিটো নেকি এটা কেপিটেল এক্সপেণ্ডিচাৰ হয় এটা হিউজ এমাউণ্ট অফ এক্সপেণ্ডিচাৰ মানে এক্সপেণ্ডিচাৰ কৰিব লাগে আৰু ওৱান টাইম কি হয় এক্সপেণ্ডিচাৰ হয় যিটো এছেটবিলাক আৰু সেই এছেটবিলাকে আমাৰ কি হয় বিজনেছ অৰ্গেনাইজেশ্যনখনৰ ফিউচাৰত কি হয় ৰেভিনিউ জেনেৰেট কৰিবলৈ হেল্প কৰে সেইটোৱে হ'ল আমাৰ এছেটৰ ডেফিনিশ্যন আছিলে যে যিবিলাক আমি এছেটবিলাক দ্য এছেটছ আৰ purchased in one time which involves the huge amount of money and these assets helps the business organization to generate the revenue in future কি হয় ইন ফিউচাৰত সেই এছেটবিলাকে আমাক ৰেভিনিউ জেনেৰেট কৰাত হেল্প কৰে চ' আমি যদি গুডউইলৰ কথা চাওঁ গুডউইলটোক আমি এছেট বুলি কনচিডাৰ কৰোঁ বিকজ কি হয় যেতিয়া এখন ফাৰ্মৰ কি হয় গুডউইল থাকে সেই গুডউইলটোৱে সেই ফাৰ্মখনৰ যিটো চেলিং কেপাচিটি বা চেলছটো কি হয় ইনক্ৰিজ কৰি দিয়ে হয় নহয় চেলছটো ইনক্ৰিজ কৰি দিয়ে আৰু চেলছ ইনক্ৰিজ হোৱাৰ লগে লগে ফাৰ্মখনৰ কি হয় যিটো প্ৰফিট বা আৰ্নিং কেপাচিটিটো ইনক্ৰিজ হৈ যায় চ' আমি ডেট মিনছ আমি কি ক'ব পাৰোঁ যে গুডউইল থকাৰ কাৰণে ফাৰ্মখনৰ চেলছ ইনক্ৰিজ হোৱাৰ কাৰণে ফাৰ্মখনৰ কি হ'ল আৰ্নিং কেপাচিটিটো ইনক্ৰিজ হৈ গ'ল ডেট মিনছ এতিয়া যে আমি গুডউইলটো যে আছে বুলি আমি কেনেকৈ গম পাম যে ফাৰ্মখনৰ গুডউইলটো ডিফাৰেণ্ট ফেক্টৰ্ছ আমি কথা পঢ়িলোঁ ডিফাৰেণ্ট যিবিলাক ফেক্টৰ্ছৰ কথা সেই ডিফাৰেণ্ট ফেক্টৰ্ছবিলাকে ফাৰ্মখনৰ গুডউইলটো ক্ৰিয়েট কৰে ফৰ এক্সাম্পল আমি কি হয় ফাৰ্ম এখনৰ গুডউইল ক্ৰিয়েট কৰিবলৈ আমি এডভাৰটাইজমেণ্ট কৰিব লাগে পাব্লিচিটি কৰিব লাগে হয় নহয় এডভাৰটাইজমেণ্ট কৰিব লাগে পাব্লিচিটি কৰিব লাগে চ' এই যে এডভাৰটাইজমেণ্ট পাব্লিচিটি এইবিলাক কৰিবলৈ কি হয় এইবিলাক কৰিবলৈতো আমাৰ এটা এক্সপেণ্ডিচাৰ হয় এটা হিউজ এমাউণ্ট অফ মানি এক্সপেণ্ডিচাৰ হয় নহয় চ' যে সেই এক্সপেণ্ডিচাৰবিলাক আমি এটা টাইমত কৰিলোঁ আৰু সেই এক্সপেণ্ডিচাৰবিলাক কৰাৰ পিছত ফলত আমাৰ কি হ'ল ফাৰ্মখনৰ গুডউইলটো ক্ৰিয়েট হোৱাৰ লগে লগে আমাৰ চেলছ ইনক্ৰিজ হোৱাৰ পিছত প্ৰফিট ইনক্ৰিজ হ'ল হয় নহয় ডেট মিনছ কি হৈছে সেই যে গুডউইলৰ কাৰণে যিটো আমি এক্সপেণ্ডিচাৰ বিয়েৰ কৰিলোঁ অলৰেডি এডভাৰটাইজমেণ্ট এক্সপেণ্ডিচাৰ হওক পাব্লিচিটি হওক সেইবিলাকে কি হ'ল গুডউইল ক্ৰিয়েট কৰিলে আৰু গুডউইলে আমাৰ ফাৰ্মখনক কি কৰিলে ফিউচাৰত কি হয় ৰেভিনিউ জেনেৰেট কৰাত হেল্প কৰিলে মানে তাৰ পৰা আমি কি হয় হিউজ এমাউণ্ট অফ কি হয় প্ৰফিট আৰ্ণ কৰিব পাৰিছোঁ চ' সেইটো কাৰণে গুডউইলটো সদায় কি হয় এখন ফাৰ্মৰ কাৰণে এছেট বুলি কনচিডাৰ কৰা হয় আৰু গুডউইলটো মনত ৰাখিবা এইটো ইনটেঞ্জিবল এছেট হয় যিটো আমি টাচ কৰিব নোৱাৰোঁ যিটো আমি চুব নোৱাৰোঁ যিটো আমি দেখা নাপাওঁ সেইটো হৈছে ইনটেঞ্জিবল এছেট গুডউইলটো ইনটেঞ্জিবল বাট নট এ ফিক্টিটিয়াছ মই অলৰেডি ডিছকাছ কৰিছিলোঁ প্ৰিভিয়াছ ক্লাছত যে গুডউইলটো কেতিয়াও ফিক্টিটিয়াছ এছেট নহয় ফিক্টিটিয়াছ এছেটবিলাক কোনবিলাক আছিলে যিবিলাক এক্সপেণ্ডিচাৰ আছিলে সেই এক্সপেণ্ডিচাৰবিলাকক আমি ফিক্টিটিয়াছ এছেট বুলি ক'ব পাৰোঁ কিন্তু গুডউইলটো এটা ৰিয়েল এছেট হয় বাট ইট ইজ এন ইনটেঞ্জিবল এছেট আমি যিটো দেখা নাপাওঁ অ'কে চ' আজিৰ কাৰণে ইমানেই আছিলে